নমস্কাৰ আছামিজ গুৰুলৈ মই নৱদৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম পাষ্ট টেন্স। পাষ্ট টেন্সৰ প্ৰত্যেকটো প্ৰকাৰ যেনে চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ইয়াৰ আপোনাৰ ডেছক্ৰিপশ্যন দিম আৰু ইয়াৰ ষ্ট্ৰাকচাৰ দিম আৰু ইয়াৰ প্ৰত্যেকটো টেন্সৰ 10টা আপোনালোকক এক্সাম্পল দিম, যাতে আপোনালোকে পাষ্ট টেন্সৰ বিভিন্ন ধৰণৰ বাক্য আপোনালোকে বনাব পাৰে বা স্প'কেন ইংলিছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি ডিছকাছ কৰোঁ চিম্পল পাষ্ট। চিম্পল পাষ্টৰ গঠন হ'ল ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম মানে ফাৰ্ষ্ট ফৰ্ম আৰু অবজেক্ট। চ' এতিয়া আমি চিম্পল পাষ্ট কোনবোৰ বাক্যক লিখিম? যিবোৰ বাক্যই আপোনাৰ অতীতত কোনোবা এটা কাম বা ঘটনা হৈ যোৱা বা ঘটি যোৱা বুজাব, তেনেবোৰ বাক্যক আমি চিম্পল পাষ্টত লিখিম। চ' ইয়াৰ এতিয়া 10টা এক্সাম্পল চাওঁ, আপোনালোকে খুব সহজে বুজি পাব। যোৱা সোমবাৰে তাই অফিচত উপস্থিত নাছিল। এই বাক্যটো হ'ল এটা পাষ্ট টেন্সৰ বাক্য। চ' ইয়াক আমি ইংৰাজীত ক'ম যে she wasn't at office on last Monday. She wasn't at office on last Monday. 2 নম্বৰ বাক্যটো হ'ল তাই এটা খুব ভাল লগা কাম কৰিলে, মানে তাই এটা খুব সুন্দৰ কাম কৰিলে। তেনেটো বাক্যক আমি কেনেধৰণে She did an amazing job. She did an amazing job. যোৱাকালি মোৰ মায়ে এটা কেক বনাইছিল। যোৱাকালি মোৰ মায়ে এটা কেক বনাইছিল। যোৱাকালি ফাৰ্ষ্ট টেন্স। চ' আমি ফাৰ্ষ্ট টেন্সত ক'ম যে মাই মম বেকড এ কেক yesterday. My mom baked a cake yesterday. মই তালৈ ফাইলছখিনি ল'বৰ কাৰণে গৈছিলোঁ। চ' তাক আমি ক'ম যে I went there to collect the files. I went there to collect the files. সি গাড়ীখন খুব স্পীডত চলাইছিল। সি গাড়ীখন খুব স্পীডত চলাইছিল বুলি কওঁতে আমি কেনেধৰণে ক'ম? He drove the car very fast. He drove the car very fast. মোবাইল ফোন অহাৰ আগতে মানুহে চিঠি লিখিছিল। চ' এই বাক্যটো আমি কেনেধৰণে ক'ম? People used to write letter before the mobile phone launch. People used to write letter before the mobile phone launch. তাই মোক তাইক সহায় কৰিবলৈ কৈছিল। She asked me to help her. She asked me to help her. এই ঘটনাটোৰ পাছত তাই মোৰ লগত কথা পতা বন্ধ কৰি দিছিল। She stopped to talk with me after the incident. She stopped to talk with me after the incident. ৱালত মই লিখা নাছিলোঁ। I didn't write on wall. I didn't write on wall. আমি মেটছখন খেলা নাছিলোঁ, কিন্তু গোটেই মেটছখন চাইছিলোঁ। We didn't play the match, but we watched the full match. We didn't play the match, but we watched the full match. এতিয়া আমি চাওঁ পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্স গঠন হয় ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্বৰ কণ্টিনিউৱাছ ফৰ্ম প্লাছ অবজেক্ট। পাষ্ট কণ্টিনিউৱাছ টেন্স কোনবোৰ হয়? যিবোৰ বাক্যই আমাক অতীতত কোনোবা এটা কাম ঘটি থকা বা চলি থকা বুজায়, তেনেবোৰ বাক্যক আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। চ' ইয়াৰ এতিয়া এক্সাম্পল চাওঁ। সি গাড়ী লৈ মাৰ্কেটৰ ফালে গৈ আছিল। He was driving his car to the market. He was driving his car to the market. মই যেতিয়া তাইক দেখিছিলোঁ, তাই ৰাস্তাত খোজকাঢ়ি আছিল। When I saw her, she was walking on the road. When I saw her, she was walking on road. সিহঁতি ফেক্টৰীটোত কাম কৰি আছিলে। They were working in the factory. They were working in the factory. মই চিনেমেক্সত এখন চিনেমা চাই আছিলোঁ। I was watching a movie in Cinemax. I was watching a movie in Cinemax. সি মোক যোৱা ৰাতি ফোন কৰি আছিলে। He was calling me last night. He was calling me last night. তাই মোৰ লগত কাম কৰিছিল, কিন্তু মই নাজানো তাই ক'ত আছে। চ' তাক আমি ক'ম যে she was working with me, but I don't know where is she now. She was working with me, but I don't know where is she now. সি একো কাৰণ নোহোৱাকৈ মোক হাঁহিছিল। He was laughing at me without any reason. He was laughing at me without any reason. মই যেতিয়া মানুহগৰাকীক দেখিছিলোঁ, তেখেতে অন্য এজন ব্যক্তিৰ লগত কথা পাতি আছিল। The woman was talking with him when I saw her. The woman was talking with him when I saw her. পুলিচসকল চোৰটোৰ পিছে পিছে দৌৰিছিল। The policemen were running after the thief. The policemen were running after the thief. মই যেতিয়া মেইলটো লিখি আছিলোঁ, সন্তানে মোক বহুত ডিষ্টাৰ্ব দি আছিলে। চ' তাত কিবা ভুল হ'ব পাৰে। My son was disturbing me a lot when I wrote the mail, so there may be some mistake. My son was disturbing me a lot when I wrote the mail, so there may be some mistake.
এতিয়া আমি ডিছকাছ কৰোঁ ফাৰ্ষ্ট পাৰফেক্ট টেন্স। ফাৰ্ষ্ট পাৰফেক্ট টেন্স গঠন হয় আপোনাৰ ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম মিনছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট। এতিয়া পাষ্ট পাৰফেক্ট টেন্স আমি কোনবোৰ বাক্যক লিখিম? যিবোৰ বাক্যই আপোনাৰ অতীততে কোনোবা এটা কাম সম্পূৰ্ণ হোৱা বা সম্পন্ন হোৱা বুজায় তেনেবোৰ বাক্যক আমি পাষ্ট পাৰফেক্ট টেন্সত লিখোঁ। আহক এতিয়া এক্সাম্পল চাওঁ। মোৰ এখন ৰঙা গাড়ী আছিলে আৰু সেইখন মই তেখেতক বিকিলোঁ। তেনে ক্ষেত্ৰত আমি কেনেধৰণে ক'ম? I had a red car, I sold it to him. I had a red car, I sold it to him. সিহঁতে চুৰটো ধৰিলে আৰু পুলিচক গতাই দিলে। They had caught the thief and handed over to the police. They had caught the thief and handed over to the police. শচীনে তেখেতৰ সময়ত ডাঙৰ ডাঙৰ প্লেয়াৰক ডিফিট কৰিছিল। Sachin had defeated big players during his time. Sachin has defeated big players during his time. মই ব্ৰেকফাষ্টত ডিম আৰু ব্ৰেড খাইছিলোঁ। I had had bread and egg in breakfast. I had had bread and egg in breakfast. সি মাক দেউতাকক নোকোৱাকৈ তাইক লগ কৰিবলৈ গৈছিল। He had gone to meet her without informing his parents. He had gone to meet her without informing his parents. যদি তুমি মোৰ কথা শুনিলা হয় আমাৰ আজি এইটো চিটুৱেশ্যন নহ'ল হয়। If you had listened to me, we would not have been in this situation. If you had listened to me, we would not have been in this situation. সি ক্লাছ 12ত ফেইল কৰিছিল আৰু ইণ্ডিয়ান আৰ্মিত জইন কৰিছিল। He had failed in 12th and joined Indian Army. He had failed in 12th and joined Indian Army. তাই মোক এইটো খুব গোপনে ৰাখিব কৈছিল যদিও মই তোমাক এইটো ক'লোঁ। She had told me to keep it secret, but still I told you. She had told me to keep it secret, but I still told you. অভাৰটো শেষ হোৱাৰ আগতে তেখেতক মই আউট কৰিছিলোঁ। I had knocked him out before the over finished. I had knocked him out before the over finished. পুলিচ অহাৰ আগতে চোৰটো পলাই গুচি গ'ল। The thief had run away before police came. The thief had run away before police came. এতিয়া আমি চাওঁ past perfect continuous. Past perfect continuous গঠন হয় subject plus had been plus verb continuous form plus object. Past perfect continuous tense আমি কোনবোৰ বাক্যত লিখিম? যিবোৰ বাক্য অতীতৰ এটা সময়ৰ পৰা আন এটা সময়লৈ কোনো এটা কাম ঘটিছিল বা ঘটি থকা বুজায় তেনে বাক্যবোৰক আমি past perfect continuous tenseত লিখিব লাগে। চ' আহক এতিয়া এক্সাম্পল চাওঁ। মই মাত্ৰ 2 বছৰৰ কাৰণে তাইৰ লগত সম্পৰ্কত আছিলোঁ। I had been in a relationship with her just for 2 years. I had been in a relationship with her just for 2 years. মই বহুদিন ধৰি তোমাৰ ফোনৰ বাবে অপেক্ষা কৰি আছিলোঁ। I had been waiting your calls since ages. I had been waiting for your calls since ages. মই তাত 5 বছৰৰ কাৰণে পঢ়াইছিলোঁ। I had been teaching there for 5 years. I had been teaching there for 5 years. মোৰ চকুৰ অপাৰেশ্যন হোৱাৰ আগলৈকে মই চশমা পিন্ধিছিলোঁ। I had been wearing spectacles before getting my eyes operated. I had been wearing spectacles before getting my eyes operated. তাই মাত্ৰ 3 মাহৰ কাৰণে আমাৰ লগত প্ৰেক্টিছ কৰিবলৈ গৈছিল। She had been going for practice with us just for 3 months. She had been going for practice with us just for 3 months. তেখেতে তাইক কেনেকৈ গাড়ী চলাই শিকাই আছিলে। She had been teaching her how to drive a car. She had been teaching her how to drive a car. মই এই স্কুলখনত 1999 চনৰ পৰা 2005 চনলৈকে পঢ়িছিলোঁ। I had been reading in this school from 1999 to 2005. I had been reading in this school from 1999 to 2005. এই বিল্ডিংটো কমপ্লিট কৰিবলৈ লেবাৰসকলে 1.5 বছৰ ধৰি কাম কৰিছিল। চ' তাক আমি কেনেধৰণে ক'ম? The labor had been working for 1.5 years to complete the building. The labor had been working for 1.5 years to complete the building. মোৰ মনত আছে তাই সেই অফিচটোত 6 মাহ দিন কাম কৰি
আছিলে সো আমি কেনেধৰণে ক'ম আই ৰিমেম্বাৰ চি হেড বিন ৱৰ্কিং ডেট অফিচ ফৰ 6 মান্থ আই ৰিমেম্বাৰ চি হেড বিন ৱৰ্কিং ডেট অফিচ ফৰ 6 মান্থ তাই অফিচ জইন কৰাৰ আগতে কম্পিউটাৰ ক্লাছ কৰি আছিলে বিফৰ জইনিং অফিচ চি হেড বিন টেকিং কম্পিউটাৰ ক্লাছেছ বিফৰ জইনিং অফিচ চি হেড বিন টেকিং কম্পিউটাৰ ক্লাছেছ চ' ফ্ৰেণ্ডছ এইকেইটাই আছিলে চিম্পল পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল আশা কৰোঁ আপোনালোকে এক্সাম্পলখিনি ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱ আৰু ফেমিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিবা জানিবলগীয়া কিবা ক'বলগীয়া থাকিলে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব পাৰে আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপোনালোকে টাইম মতে পাই থাকে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'